এখানে এখন কাৰ্পেটখন পাৰিব লাগিব। কাৰ্পেটখন পাৰিব লাগিব আৰু এইফালে আমাৰ ল'ৰাই কাম কৰি আছে। মুখখন দেখা নাপায় চলি। কাৰ্পেটখন বোলে কামবালা দাদাই কাম কৰি আছে। কি লাগে? ফিনিশিং একবাৰ দেখি দিওঁ। ফিনিশিং কেনে হৈছে? হাই হেল্ল' আৰু নমস্কাৰ। এক শুভমনৰ সৈতে মই আছোঁ আপোনালোকৰ টিকলি নিকেতা। আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে ধামাকাদাৰ নহ'লেও এনেই ভিডিঅ'টো হ'ব আৰু কাৰণ আজি হৈছে বিশ্বকৰ্মাৰ আগদিনাখনে একেবাৰে এনেই চাফা কৰিব মনত নাই। এটা ওলাই হাই হেল্ল' আৰু নমস্কাৰ। এক শুভমনৰ সৈতে মই আছোঁ আপোনালোকৰ টিকলি নিকেতা। আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো একেবাৰে পালাৰৰ পৰা আৰম্ভ কৰিছোঁ। ঘামি আৰম্ভ কৰিছোঁ কাৰণ আজি হৈছে বিশ্বকৰ্মাৰ আগদিনাখনে একদম চাফাই কৰিব আৰম্ভ কৰিছোঁ। বেছিভাগ নহয়, 20% চাফাই হ'লে আৰু পাছৰপৰা চাফা কৰি উঠিলে ঘামতে গমে পায়। ঘামি একেবাৰে তুলবুলীয়া হৈ গৈছোঁ, আঠা হৈ গৈছে একেবাৰে দেহা চেহা। সেয়া লেতেৰা পেতেৰা হৈ আছে, ইগন'ৰ কৰিব। লেতেৰা পেতেৰাগিলাখান বাহিৰে চাহিৰে থৈ দিছোঁ এনেকৈ। মই চাফা কৰি আছোঁ, এইফালে ৰেষ্টুৰেণ্টত দাদাই চাফা কৰি আছে। দাদা চাফা কৰি আছে। বাৰু মিলা মিছাকৈ চাফা কৰিছোঁ, মই লাগ নাপাওঁ। সেনেকৈয়ে কৰি দিছে বাৰু। এনেকৈ চাফা কৰি আছোঁ আৰু ইগন'ৰ কৰিব য'তেৰে ত'তেৰে হৈ থকা একদম এইগিলাখান। কাৰণ যিহেতু এইগিলাখান ওপৰ চোপৰ চাফা কৰি উঠোঁ কাৰণে এইগিলাখান হৈছে। তলখান বাৰু চাফা কৰা নাই মানে এইগিলাখান ওপৰৰ পৰা পেলাই দিছোঁ মই। যিহেতু লেখা পঢ়া কিবা কৰি থাকে সেইকাৰণে কিতাপগিলাখান পৰি আছে। ইগন'ৰ কৰিব আৰু এইগিলাখান অকণমান বিশ্বকৰ্মা বুলি আজি অকণমান ভালকৈ চাফা কৰি দিওঁ আৰু মানে গাইছ তলত এখন কাৰ্পেট লগাম বুলি ভাবিছোঁ। তলত কাৰ্পেটখন নহ'লে কিবা লেতেৰা দেখি কাৰণে আজি এখন উগৰ এটা আহি গ'লে। ৰাতিপুৱা ভাতৰে উগৰ আহিছে। সেয়া তলত কাৰ্পেটখন হ'লে মানে অকণমান লেতেৰা দেখি, সেইকাৰণে বিশ্বকৰ্মাৰ আগদিনাখনে মই বোলো কিবা এটা কাম কৰি দিওঁ আৰু সেইকাৰণে অকণমান ভালকৈ চাফা কৰিছোঁ। এনেও বাৰু ৰেগুলাৰে চাফা কৰোঁ। তো চাই থাকিব ভিডিঅ'টো আৰু দিনটো এনেকৈ পাৰ কৰোঁ। দিনটো এনেকৈ চাফাই কৰি কেনেকৈ কি কাৰ্পেট লগাওঁ মানে আৰু কেনেকৈ দিনটো মানে অতিবাহিত কৰোঁ আৰু চাই থাকিব ভিডিঅ'টো। তো গাইজ 2টা বজালৈ মোৰ অৱস্থা ঘৰত থকা দিছোঁ একেবাৰে। ওচৰৰ পৰা দেখাওঁ ঘামি একদম অৱস্থা বেয়া। একদম ৰুম একেবাৰে খালী কৰি দিছোঁ, চাফা কৰি ইফালে এইয়া দাদাই এই ওপৰত দিছা ওপৰত দিয়া কাৰণে মোৰ হাৱা আঞ্জাত সি নিমখ তেল দিবি আহিছে। মই মুচি লৈ গ'লোঁ, আকৌ সি ওপৰত চাফা কৰিছোঁ। মই মানে এনেই ওপৰে চাফা কৰিছিলোঁ আৰু সি হাৱা আঞ্জাত নিমখ তেল দিলে আকৌ লেতেৰা কৰিলে। আনিছে মোৰ বাহিৰখন এখন কাৰ্পেটখন পাৰিব লাগিব আৰু এইফালে আমাৰ ল'ৰাই কাম কৰি আছে। মুখখন দেখা নাপায় চলি। হাৱা আঞ্জাত নিমখ তেল দিছোঁ। মই সুন্দৰকৈ চাফা কৰি লৈ গ'লোঁ। ওপৰখন চাফা কৰি আহিব অনাৰ কাৰণে বেচেৰা আকৌ মোৰ এইগিলাখান লেতেৰা কৰি পেলালে। আকৌ মুচিব লাগিব। একো নাই বাৰু, চাফা হ'বহে লাগে। আজিৰ দিনটোত মানে কাম ধান্দা নাই। আজি মানে এয়ে কাম আৰু চাফায়ে কাম আৰু এনেকুৱাও বেছি লেতেৰা আছোঁ। মানে দেহাটোৰ পৰা 3 কেজিমানৰ মলে ওলব। 3 কেজিৰ ওপৰ মানে ধূলা বস্তি, কিন্তু 3 কেজিমান মল ওলব আৰু কি ক'ব আৰু উপায় নাই। চাফা কৰিম বুলি আহিছোঁ যিহেতু।
চাফা কৰি উঠি কাৰ্পেটখন পাৰি লওঁ সুন্দৰকৈ, তেতিয়াহে ধুনীয়া ধুনীয়া দেখা পাব মোৰ পাৰ্লাৰখন। কেনে লাগিছে গাইজ জনাব মোৰ কাৰ্পেটখন। মানে কামবালা দাদাই কাম কৰি আছে। কি লাগে ওকে। ইণ্টেৰিয়ৰৰ লগত মিলছিনে? মিলছিনে? পচন্দ বাৰু মোৰে। পিক ফোন কৰিছিলি না? কাম কৰি ভাগেৰি গ'লোঁ। অপাৰ ৰ'দ দি আহিছিল, এইবাৰ আকৌ বৰষুণ পেলছে। বৰষুণৰ আমেজ লৈ বোলো ভাতটো খাওঁ। তাৰপিছত টেঙা মাছৰ আঞ্জা ভাত। বৰষুণ পেলাই আছে। বতৰটো মই ইমান ধৰিবই নোৱাৰি। এই বৰষুণ এই ৰ'দ। গাইজ মোৰ কাৰ্পেট পাৰা প্ৰায় শেষ হৈয়ে গ'ল আৰু এইটো আমাৰ ল'ৰাই পাৰিছে আৰু এইখিনি বাকী ৰ'ল। এইখিনি ভিতৰৰ ফালে বহুতখিনি সোমাই আছে, সেইখিনি মানে অকণমান কাটি পেলাই সিফালত দেখি লগাই দিব লাগিব, মানে জইন হ'ব আৰু অকণমান। একো নাই বাৰু, এইফালেও জইন আছে ন অকণমান, একো নাই বাৰু। ভাল লগা আছে না গাইজ? শেষে কৰিব পৰা নাই কাম, কত কিমান যে কাম আছে শেষে কৰিব পৰা নাই। চলি অকণমান হেৰিৰ ভিতৰত সোমাই গৈছে, টাটাৰ ভিতৰত। আকৌ অকণমান দেৰি চলাই আছোঁ বৰ্তমান। মোৰ বাৰু চাফাই, এইটো আৰু আজি অলপ এক্সট্ৰা আকৌ চাফা কৰিছোঁ আৰু। কালি মুচি দিম দি ফিনিচিংটো একবাৰ দেখি দিওঁ। ফিনিচিং কেনে হৈছে? ঘৰত যাবা বোলো অকণমান বজাৰ কৰোঁ, কালিৰ কাৰণে লাগব নহয়। হাতৰ পৰা পৰিয়ে গ'ল গাইছ। মই আকৌ ওপৰত গৈছিলোঁ, ওপৰত বাৰু ভিডিঅ'টো কৰা নহ'ল। এটাও নাৰিকল ঘৰলৈ আনিছোঁ, কালি মানে ঠগি দিবৰ কাৰণে আৰু ঘৰত ঠগি দিবৰ কাৰণে, আৰু আমি দুটা থৈছোঁ মানে তাতে ঠগি দিবৰ কাৰণে আৰু ওপৰত গৈছিলোঁ। ওপৰত আগৰ ভিডিঅ' চাইছোঁ যদি গমেই পাইছোঁ, ওপৰত নাৰিকলডাল ছিঙি আনিব পাৰি হাতেদি। বিমলদাৰ লগত যাই পেলাই ছিঙি আনিছোঁ আৰু থৈ দিয়ক, কালি হেৰি দিব লাগিব। তো গাইজ ঘৰ আহি পাই গ'লোঁ। কি হৈছে আমাৰ মহটোৰ? এইটো লোৱা, অঁ হাতত লোৱা, হাতত শুনচোন। শুনছো ওলাই নাহা নেকি? দৰ্জা খুলি থৈ দিছোঁ। এই ওলাইব মোক, ওলাই আহা মোক। আহা মই চাইড দিছোঁ, আহা। আকৌ গেছে দেখোন। হাতত লৈ হোৱা, হাতত লৈ খাব পৰা আছে ধুনীয়াকৈ। শুনমনা, শুনমনা, কি উৎপাত? দৰ্জা খুলি থৈ দিছোঁ, ওলাই আহা। আহা মোঠালি, আহা। আহা। অঁ পাৰ্লাৰখন অকণমান মডিফাই কৰি দিলোঁ, মানে হেৰিৰ আগদিনাখনে, বিশ্বকৰ্মাৰ আগদিনাখনে। কেনে লাগিছে জনাব আৰু ভিডিঅ'টো দেখাবলৈ গোটেইখিনি চেষ্টা কৰিলোঁ। তো এতিয়া ভিডিঅ'টো সামৰোঁ আৰু ঘৰ পালোঁ। আমাৰ ইহঁতৰ উৎপাত মানে এৰি দিব সময় হৈছে, ইহঁতক এৰি দিওঁ এতিয়া।
এনে ভিডিঅ'টো আৰু শেষ কৰোঁ যদি আপুনি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰি যিসকল নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব কাৰণ থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মই ভিডিঅ' দিলে আপোনাৰ নটিফিকেশ্যন পাই থাকিব যিসকলে ছাবস্ক্ৰাইব কৰি দিয়ে তেওঁলোকে থেংক ইউ ছ' মাছ নতুন এটা ভিডিঅ'ত আকৌ লগ পাই আছে বাই বাই লাভ ইউ টেক কেয়াৰ